নমস্কাৰ সকলোকে মোৰ উন্নতি নতুন ভিডিঅ'ৰ মাজলৈ আপোনালোকক স্বাগতম জনাইছোঁ। এয়া আহি আছোঁ আজি যেহেতু শিক্ষক দিৱস তাৰ বাবে এয়া কলেজলৈ আহি আছোঁ, য'ত মই কৰ্মকৰ্ত তালৈ আহি আছোঁ। এয়া আহি পাই গ'লোহি, পাই দেখিছেনে এয়া ল'ৰা ছোৱালীবোৰে ইমান ধুনীয়াকৈ সজাই কৰি ৰাখিছে। তাৰপিছতে এয়া আমাৰ প্ৰধান শিক্ষকে বন্তি প্ৰজ্বলন কৰিলে। আজি শিক্ষক দিৱস যিহেতু আমি সকলোৱে জানো, তেওঁৰ বিষয়ে নকলেও হ'ব। আজি শিক্ষক দিৱসটো কিয় পালন কৰা হয় আমি সকলোৱে জানোৱেই তাৰ বিষয়ে। যি নহওক, আজি এটি ধুনীয়া পবিত্ৰ দিন হয়, তাৰ বাবে সকলোৱে আজি ভাৰতবৰ্ষত এই দিনটো উদযাপন কৰা হয়। তাৰপিছতে সম্বোধনা জনালে। বন্তি প্ৰজ্বলন হোৱাৰ পাছত আমাৰ ল'ৰা ছোৱালীখিনিয়ে ধুনীয়াকৈ সম্বোধনা জনালে আমাক, ভাল লাগিলে। তেওঁলোকৰ এইখিনি সদায় যাতে এনেকৈ আগবাঢ়ি গৈ থাকক, এনেদৰে কৰিবলৈ আৰু প্ৰেৰণা পাওক, তাকেই বিচাৰোঁ বাৰু। তাৰপিছতে আমাৰ অলপমান চমু বক্তব্য আছিলে, তাৰ পৰা তেওঁলোকক সম্বোধনা জনোৱাৰ পাছতে চমু বক্তব্যখিনি তেওঁলোকে দিলে এজন এজনকৈ সকলোৱে। আমাৰ এজন ছাৰ তেখেতৰ বক্তব্যটো জনালে। আজি শিক্ষক দিৱস পালন কৰিছোঁ। এটা কথাতে দুখ লাগিছে যে তাৰপিছতে আমাৰ এগৰাকী ষ্টুডেণ্ট, এগৰাকী নহয় কেইবাগৰাকীও ষ্টুডেণ্টে কৈছিলে, মই বাৰু এগৰাকীকে দিছোঁ বাৰু ভিডিঅ'টো। এগৰাকী ষ্টুডেণ্টে ক'লে, সৰ্বপল্লী ৰাধাকৃষ্ণনৰ জন্ম হৈছিল, সেই মহান ব্যক্তিগৰাকীক উদ্দেশ্য কৰি তাৰপিছতে তেওঁলোকে কিবা খোৱা বোৱা আয়োজন কৰিছিলে। সকলোকে ভগাই কৰি দিলে। তাৰপিছতে এজন এজনকৈ আমাৰ গান গোৱাসকলে গান গালে। এয়া ল'ৰা ছোৱালীবোৰে খুব ফূৰ্তি কৰিছে। তেওঁলোকে যিহেতু এটা দিনে এনেকৈ পাইছে, তেওঁলোকেও ফূৰ্তি কৰিছে, ভাল লাগিছে আমাৰো বাৰু। শেহতীয়া সকলোৱে ধুনীয়াকৈ নাচিলে আৰু অনুষ্ঠানটো খুব ধুনীয়াকৈ আয়োজন কৰিলে তেওঁলোকে। দেনে বাই বাই, নেক্সট ভিডিঅ'ত আকৌ লগ পাম।